পিছত বিহু এবাৰ উৎসাহটো খুব ধুনীয়া সকলোৰে সকলোতে একেধৰণৰ ফূৰ্তি দেখিবলৈ পাইছোঁ আৰু বহুত মানুহ আহিছে বহুত মানুহ ওলাই আহিছে বিহু চাবৰ কাৰণে বহুত দিনৰ মূৰত আৰু নতুনকৈ এটা দেখিছোঁ বোকা ডেন্স এটা আৰম্ভ কৰিছে 3টামান আছে তাকে সুধিবলৈ আছে বোকা ডেন্সটো মানে অলপ বেলেগ ধৰণৰ ফূৰ্তি বাৰু তাৰপিছত কিন্তু চবেই খুব নাচিছে বৰষুণত তিতি বোকাত জঁপিয়াইছে বাগৰিছে বঙাইগাঁৱৰ পৰা ষ্টাৰ্ট হ'ল সেইটো এতিয়া দেখিছোঁ বিভিন্ন জেগাত কিছুমান জেগাত মানে খান্দি লৈছে খান্দি পেলাই বোকা বনাই লৈছে নাচিবৰ কাৰণে চ' সেইটো এটা নতুন ধৰণৰ অনুষ্ঠান আৰম্ভ হৈছে মোৰ লগতে আৰু সেইটো বঙাইগাঁৱতে আৰম্ভ হৈছে বঙাইগাঁও ষ্টাৰ্ট হৈছে তুমি তেতিয়া বোকা মাতি আমাক কেনেধৰণে সহায় কৰে সেই সম্পৰ্কে কথা কিছু কৈছিলা অঁ মই মাত থেৰাপিৰ কথা ক'লোঁ বহুতো বাইক চাইকো হেৰাইছে বোকা ডেন্স কৰোঁতে দেখিছোঁ নিউজত চাবি হেৰাইছে পাৰ্চ হেৰাইছে কিবা হেৰাইছে এনিৱে ফূৰ্তিটো ভাল লাগিছে কিন্তু দেখি আৰু নতুন উৎসাহ চবৰে মনত আৰু মোৰ মাজতে পাইছে কি ৰাজ 4খনমান শ্ব' কষ্ট হ'ল মোৰ কাহ হৈ আছিলে খুব শ্বুটিঙত ধূলি খালোঁ চাগে চ' এতিয়া ভাল পাইছোঁ দৰৱ চৰৱ খাই কিন্তু অনুষ্ঠান কৰি বহুত ভাল লাগিছে এইবাৰ যথেষ্ট ভাল লাগিছে 2 বছৰ পিছত মানুহে এটা সাংঘাতিকভাৱে উৎসাহ লৈ হাজাৰ হাজাৰ মানুহ জুবিনৰ আৰু অকণমান সোনকালে দিয়া হৈছে প্ৰগ্ৰেমটো সেইটো এটা ভাল আগতে নহ'লে 2টা 2:30 বজাই দিয়ে ষ্টেজ দিওঁতে এতিয়া 11টা 11:30 ধুনীয়াকৈ ষ্টেজ পাই আছোঁ চবতে এতিয়া গায়ো ভাল লাগে আৰু শেষ কৰিবলৈ ধুনীয়া সময়ত শেষ হয় সকলোৰ কাৰণে ভাল সেইটো অব্যাহত থাকক তুমি যেনেকৈ ক'লা যে বঙাইগাঁৱত আৰম্ভ হৈ গ'ল বোকা ডেন্স সি আগবাঢ়ি গৈ বিভিন্ন ঠাইত খালু খান্দি ল'লে গৈ লখিমপুৰত গৈ সি জুই ফায়াৰ ডেন্সত পৰিণত হ'ল আৰু তাত তুমি শিলগুটিৰ কথাও কৈছা শিলগুটি ধৰাও পৰিছে যে লাষ্টত শিলগুটি দিগন্তৰ গাটো পৰা যেন হৈছে গৈ মানে আনন্দটো সিমান হেৰিলে গ'লগৈ লাষ্টত লখিমপুৰত বুজাৰ পিছত বুজি পালে বাৰু প্ৰথম আধা ঘণ্টামান অকণমান ডিষ্টাৰ্বেঞ্চ এটা হ'ল কিন্তু সেইবোৰ নকৰিলে ভাল আৰু প্ৰগ্ৰেমবিলাক তেতিয়া ধুনীয়াকৈ হয় আৰু স্পীকাৰ উঠি দিয়ে সেইটো নহ'লে ভাল সেইকাৰণে মই এতিয়া কমিটিবিলাকক কৈ দিয়া আৰম্ভ কৰিছোঁ যে য'ত স্পীকাৰ থাকিব তাত এটা বেৰিকেড কৰি দিবৰ কাৰণে বাঁহৰ হ'লেও নহ'লে তাঁৰ ছিঙি যায় কিবা হয় পাৱাৰ কাট হয় চ' সেইবিলাক সাৱধান হ'ব লাগিব আৰু এই ল'ৰাবিলাকে এটা প্লেনিং কৰি লয় নেকি আজি জুবিন গাৰ্গৰ প্ৰগ্ৰেম আছে গতিকে জুবিনৰ প্ৰগ্ৰেমতে আমি এইটো কাম কৰিব পাৰোঁ এনেকুৱা ধৰণৰ ফূৰ্তি কৰিব পাৰোঁ কিবা প্লেন কৰে চাগে তেনেকৈ নিশ্চয় কৰিব লাগিব আৰু কেতিয়াবা এক্সিডেণ্টেলিও হয় কিছুমান ফূৰ্তি উৎপাত আৰু ভালেই ফূৰ্তি কৰা দেখিলে ভাল লাগে মানুহ আনন্দত থাকক সকলো এই ফূৰ্তিটো হোৱাৰ লগে লগে জুবিন গাৰ্গে গান গাইছে বোকা ডেন্স হৈছে ক'ৰবাত ফায়াৰ ডেন্স হৈছে তাৰপিছত আকৌ কমিটিৰ মানুহে ফটা বালৈকে দিবলগীয়া হৈছে ল'ৰাক এই কথাবিলাক যে চলি থাকে এই তাৰ লগে লগে ছ'চিয়েল মিডিয়াত এটা চৰ্চা আৰম্ভ হৈ যায় এই বিষয়টোক লৈ বিভিন্ন বুদ্ধিজীৱী আৰম্ভ হৈ যায় যে জুবিন গাৰ্গৰ অনুষ্ঠানত তমুক হৈছে অমুক হৈছে এই খবৰবিলাকো চাগে জুবিন গাৰ্গে পাই থাকে পাওঁ সেইবিলাক দেখুৱাই আজিকালি মই ইমান ফেচবুকত নাথাকোঁ বাৰু কিন্তু সিহঁতে দেখুৱাই সিদ্ধাৰ্থতে আৰু মানে হুলস্থুল নোহোৱাকৈ প্ৰগ্ৰেমটো হৈ গ'লে ভাল লাগে আচলতে কোনেও নিবিচাৰে হুলস্থুলটো নাচ বাগ থাকিব অভিয়াছলি থাকিব বিহু প্ৰগ্ৰেম যেতিয়া নাচ বাগ ভাল বস্তু গান লগত গাই চিঞৰি সেইটো ভাল লাগে কিন্তু কাজিয়া মাৰপিটবোৰ বেয়া লাগে কিন্তু বেলতলাটো মাৰপিট হৈছে পুলিচে পিটিবলগীয়া হয় গতিকে পুলিচেতো আৰু প্ৰগ্ৰেমত পিটিব বুলিতো নাহে পিটিবলগীয়া হৈ যায় গতিকে আমাৰ ল'ৰাখিনি বিশেষকৈ তেওঁলোকৰ মাজত সেই সজাগতাটো থাকিব লাগিব যে আমি শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ আমি অনুষ্ঠান চাম নাচ বাগ কৰিম গান গাম কাজিয়া মাৰপিট যাতে নহয় নিজে সজাগ হ'ব লাগিব এতিয়া জুবিন গাৰ্গে যে নিজে অনুষ্ঠানত কয় যে উৎপাত কৰিব লাগে এই অৰ্থটো মই বিয়োগাত্মকভাৱে নলওঁ উৎপাত মানে এনেকুৱা কোৱা নাই যে একদম পাগল হৈ যাব লাগে মানে ফূৰ্তিৰ কথা কৈছোঁ ফূৰ্তিৰ কথা কাজিয়া পেচালৰ কথা কোৱা উৎপাতটো প্ৰগ্ৰেমত উৎপাত হয় আগতে আমি প্ৰগ্ৰেম চাওঁতেও কলেজৰ অৱস্থাত তেতিয়া মই গান লগাইছিলোঁ বাৰু বজাইছিলোঁ আমি ফূৰ্তি কৰোঁ নাচোঁ কিন্তু কাজিয়া মাৰপিট কৰি পোৱা নাই আজিলৈকে পুলিচৰ লগতে কাজিয়া লাগি দিয়ে সেইবিলাক উৎপাত নালাগে মানে পজিটিভ উৎপাত লাগে ভাল উৎপাত এই উৎপাতবিলাকে কেনেকুৱা সৃষ্টি কৰে জুবিন পজিটিভ উৎপাতবিলাকে মানে নিগেটিভ নে পজিটিভ উৎপাতবিলাকে পজিটিভবিলাক ভাল লাগে ছিংগাৰজনে ইনস্পাইৰেশ্যন পায় গাবৰ কাৰণে যেতিয়া নচা দেখে গান গোৱা দেখে মানে এপ্লজ দেখে তেতিয়া অভিয়াছলি ছিংগাৰে হওক স্পৰ্টছমেনে হওক চব আৰ্টিষ্টে এটা ইনস্পিৰেশ্যন পায় আৰু ধুনীয়াকৈ গান গাবৰ কাৰণে ধুনীয়াকৈ কাম কৰিব পাৰে গতিকে সেই আৰ্টিষ্টক ইনস্পায়াৰ কৰিবলৈ হয় সেই পজিটিভ উৎপাতটো লাগে এতিয়া তোমাৰতো গুণমুগ্ধৰ শেষ নাই কিন্তু এটা কথা মোৰ জানিবলৈ মন যায়
মানে জুবিন গাৰ্গক সন্মুখত পোৱাৰ লগে লগে একাংশ একদম ক'ব নোৱাৰা হৈ যায় একদম তুমি নিজেও দেখা কি ধৰণৰ পৰিস্থিতি হয় জুবিন গাৰ্গৰ এনেকুৱা কি বিশাল ব্যক্তিত্ব যাৰ কাৰণে সেই ল'ৰা ছোৱালীখিনি সাংঘাতিকভাৱে কি কৰিব পাৰ নোপোৱা হৈ যায় আৰু এটা কাম কৰে ষ্টেজত উঠি দিয়ে চবে সেইটোৱে মানে বিশৃংখলতা এটা সৃষ্টি কৰি দিয়ে ছিকিউৰিটিত থকা মানুহখিনিও হাহাকাৰ হৈ যায় আৰু ষ্টেজত উঠি দিয়ে আহি নাচিব আৰম্ভ কৰিলে ষ্টেজখন আচলতে আৰ্টিষ্টৰ কাৰণে তাত মানে অদৰকাৰী মানুহ উঠিব নালাগে তাত আৰু লখিমপুৰত কেতিয়াৰ পৰা আৰম্ভ হ'ল গোটেই কাণ্ডটো তুমি যে কৈ থাকিবলগীয়া হ'ল বাৰে বাৰে সেইটো আধা ঘণ্টামান ৰৈ দিবলগীয়া হ'ল আমি উপায় নাই আৰু মানে অনুষ্ঠানৰ আৰম্ভণিতে নেকি ছেকেণ্ড গানটো গোৱাৰ পিছতে আৰম্ভ হৈছে তাৰ পিছতে ঠিক হ'ল বাৰু আধা ঘণ্টামান অকণমান বিশৃংখলতা পৰিৱেশ তাৰপিছত আৰু আকৌ ঠিক হ'ল মই কেইবাবাৰো অনুৰোধ কৰিলোঁ পিছত বুজি পালে কিন্তু ঠিক হ'ল আৰু সেই মানুহখিনিয়ে তোমাৰ কথা শুনে সেইটো এটা ডাঙৰ কথা শুনে তুমি যে কৈছা মই এবাৰেই ক'ম মই কথা এবাৰেই কওঁ দুবাৰ তিনিবাৰ নকওঁ বাৰে বাৰে কৈ থাকিব নোৱাৰি ন একেটা কথা কেনেকুৱা চিধা চিধি কৈ দিছোঁ কিন্তু পিছলৈ ঠিক হ'ল ভাল এইবাৰ বিহুত 2 বছৰ পিছত জুবিন বিহু হৈছে জুবিন গাৰ্গৰ নিজৰ পৰিকল্পনা কেনেকুৱা আছিলে বিহু বুলি কেনেকুৱা গান লৈ যোৱাৰ কথা ভবা হৈছিল বাকী নাই মই একেবাৰে টাইম নাপালোঁ মই ৰিহাৰ্চেলত বহিম বুলি ভাবিছিলোঁ এইবাৰ কাৰণ মোৰ ছোৱালী এজনী ছোৱালী একেবাৰে নতুন এজনী অকণমান পুৰণা এজনী অকণমান কেইবছৰমান আগৰ পৰা গাই আছে চ' নতুন নতুন গান কিছুমান লৈ পেলাই বহাৰ কথা আছিলে কিন্তু মই একেবাৰে সময় নাপালোঁ মই বিহুৰ আগে আগে মই ব্যস্ত হৈ গ'লোঁ বেংগলত শ্ব' চলি আছিলে চ' প্ৰায় 15 দিনমান মই বেংগলত ঘূৰি ফুৰিলোঁ ঘূৰি আহি ডাইৰেক্ট ষ্টেজে সোমাইছোঁ আৰু তেনেকৈ বহিবলৈ নহ'লে বহিবলৈ পালে ভাল আচলতে তথাপি তেনেকৈ মেনেজ কৰিলোঁ আৰু কিছুমান গান এতিয়া কিছুমান বস্তু ষ্টেজতে ৰিহাৰ্চেল কৰাৰ নিচিনা হৈছে এখন দুখন ষ্টেজ গাই দিয়াৰ পিছত লাহেকৈ ছেট হৈছে বস্তুটো সেইটো আগতে বহিবলৈ পালে 3 দিন বেছিদিন নালাগে আজিকালি 3 দিনমান বহিব পালে হ'ল অহা বছৰ চাওঁ যদি পাৰোঁ ৰিহাৰ্চেলত বহিম